কৃষ্ণ কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড ইভিনিং সকলোৱে ভালে আছে ভালে থাকক 26 জানুৱাৰীটো ভাল কুশলে চলাই নিলে সকলো অসমবাসী বিশ্ববাসী ৰাইজে মই সকলোকে আশীৰ্বাদ কৰিছোঁ মোক আশীৰ্বাদ কৰিব মই কিন্তু উপস্থিত হ'বগৈ নাপালোঁ আমাৰ যিখন অফিচত আমাৰ ফ্লেগ উত্তোলন কৰিছিলে বৰ বেয়া লাগিলে মনটো নিজৰ গাড়ী হ'লে যাব পাৰোঁ এতিয়া পৰৰ গাড়ীক আশা কৰিব নাই 1 ঘণ্টা 1.5 ঘণ্টা ৰখিলোঁ গাড়ী নাপালোঁ ঘৰলৈ ঘূৰি আহিলোঁ এটা কথা ক'বৰ কাৰণে মই আজি এই ভিডিঅ' আকাৰে নহয় সৰু সুৰাকৈ দুআষাৰ ক'ব বিচাৰিছোঁ ভুল নুবুজিব চাওক বোলে মদ খালেহে হেনো গান গাব পাৰে মন নোখোৱাকৈ কোনো গান গাব নোৱাৰে এইষাৰ কথা সঁচা না মিছা ক'ব নোৱাৰে কিন্তু আমাৰ মহিলাসকলৰ ভিতৰতো তেনেকুৱা মদ খাই গান গোৱা শুনা নাই আমিও 2-এটা গান স্কুলীয়া লাইফৰ পৰা 2-এটা গান গাইছিলোঁ কিন্তু যে আমি বুজি পোৱা নাই যে মদ খালেহে মানুহে গান গায় আজি ৰাজীৱ শদিয়া বিষয়লৈ জাতি মাটি ভেটি ভাষা সংস্কৃতি সকলোকে ৰক্ষা কৰি তেওঁ গাঁৱৰ ভিতৰৰ পৰা ওলাই আহি গাঁওখনত যিসকল যুৱক যুৱতী আছে ককাই ভাই বাই ভনী আজু ককা আটা আবৈ সকলোকে মন জয় কৰি তেওঁ গান পৰিৱেশন কৰি মুগ্ধ কৰি চলি গ'ল সেইটো বহুত দুখৰ বিষয় আজি সেই পৰিয়ালটো আজিও চিতাৰ জুই ঢুক ঢুককৈ চাগে জ্বলি আছে কাৰণ আমিতো নৰমনিচ এদিনটো যাবই লাগিব সকলোৱে এদিন যাব গতিকে কম বয়সতে যোৱাৰ কাৰণে বহুতেই দুখিত বহুত শোকৰ ছাঁ পৰিছে আমাৰ অসমখনৰ ডাঙৰ সম্পদ এটা নাইকিয়া হৈ গৈছে কিন্তু ভূপেন হাজৰিকা ডাঙৰীয়াদেৱে যোৱাৰ সময়তো আমাৰ অসমবাসীয়ে বহুত দুখ প্ৰকাশ কৰিছিলে আজি ৰাজীৱ শদিয়াই যোৱাৰ কাৰণে বহুত দুখ প্ৰকাশ কৰিছে কিন্তু তাৰে ভিতৰত এজন গায়ক এই জুবিন গাৰ্গ তেওঁ চিনি নাপাওঁ এই শব্দটোৱে মানে অসমখনক তোহপাল লগাইছে কিয় চিনি নাপায় চিনি নোপোৱা কাৰণটো কি নিশ্চয় তেওঁৰ হৃদয়খনত কিজানি অলপ হিংসা ভাৱ আছে এই হিংসা ভাৱ থকা গতিকে সি চিনি নাপাওঁ বুলি কৈছে মানুহ মহাত্মা গান্ধীয়ে কৈ গৈছে নহয় অহিংসা পৰম ধৰ্ম কাকো হিংসা নকৰিবা সত্যৰ সদায় জয় সত্যত থাকিব লাগে আৰু সকলোৱে এদিন যাবই সকলোৱে অসমবাসী বিশ্ববাসী ৰাইজে হাতত ধৰাধৰি কৰি আমি আগবাঢ়ি যাব লাগে আমাৰ অসমীয়া জাতিটো জীয়াই ৰাখিবলৈ সকলোৱে একত্ৰিত হৈ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে একত্ৰিত হৈ আমি আগবঢ়াই যাব লাগিব তেতিয়াহে আমাৰ অসমখন আগুৱাই যাব পাৰিব আজি আলফা শিবিৰৰ পৰা পৰেশ বৰুৱা ডাঙৰীয়াদেৱে কৈ গ'ল যে জুবিন গাৰ্গে ধপাত খায় মদ সেৱন কৰি ষ্টেজৰ ওপৰত গান গায় কিৰিলি পাৰে কত ধৰণৰ অৱশ্যে কথাটো সঁচাই এজন মানুহৰ মদ খাই পেলাই যদি গান গায় বাকী উঠি অহা প্ৰজন্ম সকলোৱেতো এনেকুৱা ভাবিব এজন ইমান ডাঙৰ গায়িকাই যেতিয়া মদ খাইছে তা আমিও মদ খাই গান গাওঁ মদ নোখোৱাকৈ গাব নোৱাৰে জানো মদ নোখোৱাকৈওতো গাব পাৰে আমি ভাবিব পৰা নাই মহিলাসকলেতো মদ নাখায় খোৱাসকলে খায় নোখোৱাসকলেতো আমিবোৰে এতিয়া আমি নাখাওঁ তথাপিও আমাৰ বিয়া নামেই হওক লাগিলে আধুনিক গীতেই হওক লোকগীতেই হওক বৰগীতেই হওক ৰাসৰ গীতেই হওক কিবা যদি শাস্ত্ৰৰ কথা হৰিনামেই হওক আমি দেখোন যে মদ খালেহে মানুহে গান আৰু হৰিনাম একেই মানুহৰ আত্মাৰ পৰা যিটো নিগৰি ওলাব সেইটো মদ খালেও ওলাব মদ নাখালেও কিন্তু এইটো মই ভাবিব পৰা নাই মই কোনোদিনে মই ভাবি অন্ত পোৱা নাই প্ৰভু ভগৱতই এইটোৱে কওঁ যে সুৰাপান কৰিলেহে মানুহৰ হৃদয়ৰ পৰা যিটো আচল ৰস ওলায় নেকি নহ'লে নোলায় নেকি আমাৰ হৃদয়ৰ পৰা যিটো ওলায় আমি এইবোৰ সেৱন নকৰাকৈও ওলায় হৰিনামেই হওক বিহুগীতেই হওক বিয়া নামেই হওক
আইনামেই হওক, আধুনিক গীতেই হওক, লোকগীতেই হওক, বৰগীতেই হওক, হুঁচৰি গীতেই হওক, মানে কি কম কৈ মানে শেষ কৰিব নোৱাৰোঁ, ইমানখিনি হৃদয়ত মানে স্থাপিত হৈ আছে। কিন্তু এতিয়া বয়সৰ অনুসাৰে সুৰ সঞ্চাৰ অলপ বেলেগ হৈ আহিছে, মানে দাঁতো সৰিছে, দাঁত সৰাৰ কাৰণে অলপ বেলেগেই হৈ আহিছে। সুৰবোৰ টানিলে আধাতে ছুটি যায়, আৰু শব্দ এটা ক'বলৈ গ'লে কিবা এটা শুদ্ধকৈ ক'লেও অশুদ্ধকৈ উচ্চাৰণ কৰা নিচিনা কি হৃদয়ৰ পৰা। কিন্তু এই যে উঠি অহা যুৱক যুৱতীসকলেও যাতে জুবিন গাৰ্গৰ নিচিনা মদ খায় ষ্টেজৰ ওপৰত উঠি গান গায়, হাজাৰ হাজাৰ মানুহ তাত উপস্থিত হয়। আমাৰ গাঁওবোৰত থকা কিছুমান ল'ৰা ছোৱালীয়ে, কিছুমান আছে শিক্ষিতা ল'ৰা ছোৱালীয়ে হওক বা অশিক্ষিতা ল'ৰা ছোৱালীয়ে হওক, ক'ৰবাত বিয়া সভাত গ'লে দেউতাকে যদি মদ খাই কয়, পাপা দেউতা পিতাদেউ আপুনি যদি মদ খায় তোমাৰ লগত নাযাওঁ বা আপোনাৰ লগত নাযাওঁ কয়, কাৰণ আপুনি উল্টা চিধা কয়। কিন্তু আজি গান গাওঁতে যে ষ্টেজৰ ওপৰত উঠি মদ খাই যিটো গান গায়, মুখত যি ওলায় তাকেই বলকি গ'লে নহ'ব নহয়। গতিকতে এতিয়াও সময় আছে, শুধৰণি হওক। মানুহ মানে মৃত্যুৰ আগমুহূৰ্তলৈকে আনন্দ কৰিব লাগে, হাঁহি তামাচা কৰি দেশখন আগুৱাই নিব লাগে, হাতত ধৰা ধৰি কৰি জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আগবাঢ়ি যাক। মোৰ কথাত ভুল নুবুজি যদিও কিবা ভুল হৈছে ক্ষমা কৰিব বা শুধৰাই দিব, ইয়াকে ক'লোঁ মই মোৰ ফালৰ পৰা। টাটা বাই বাই, থেংক ইউ।